নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী কেন্দ্ৰৰ বহু ধাৰণাযুক্ত আত্মা লেখিকা গীতিকাৰ বি.কে. ৰাজশ্ৰী শইকীয়া। বি.কে. ৰাজশ্ৰী শইকীয়া বাইদেউক আমি এই ষ্টুডিঅ' মজিয়ালৈ আদৰণি জনাইছোঁ এখনি ফুলাম গামোচা আৰু আধ্যাত্মিক জ্ঞানৰ লগত সংগতি ৰাখি এখনি ভাগৱত। নমস্কাৰ জনাইছোঁ প্ৰিয় দৰ্শকসকল। শ্ৰীমদ ভাগৱত গীতা সাদৰেৰে গ্ৰহণ কৰিছোঁ। স্বপ্না বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ এই ষ্টুডিঅ'ৰ যাতে সদায় উন্নতি হওক, সদায় আগবাঢ়ি যাওক, এই উদ্দেশ্যকে আগত ৰাখি আপোনাক ময়ো মোৰ ফালৰ পৰা শুভ ভাৱনা আগবঢ়ালোঁ। অশেষ ধন্যবাদ। আচলতে এইখিনিতে এটা কথা বাইদেৱে কৈছে যে শুভ ভাৱনা আগবঢ়ালোঁ। এই শুভ ভাৱনাৰ আমাৰ সমাজত মহান গুৰুত্ব আছে। হয়, এতিয়া বি.কে. ৰাজশ্ৰী শইকীয়া ব্ৰহ্মকুমাৰী ৰাজশ্ৰী শইকীয়া বাইদেউক সুধিছোঁ যে এই যে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় জ্ঞান, সেই জ্ঞাননো কি? আচলতে এইটো এটা জ্ঞান, গীতা জ্ঞান, অতি সুন্দৰ জ্ঞান। এই জ্ঞানত যেতিয়া মানুহ প্ৰৱেশ কৰে বা অৱতীৰ্ণ হয় তেতিয়াহে বুজি পায় যে এই জ্ঞানৰ মহিমা কিমান। আমিও আগতে ভক্তি কৰিছিলোঁ, ভক্তিৰ ফল জ্ঞান, জ্ঞানৰ ফল সদ্গতি। পৃথিৱীৰ সকলো মানুহে ভগৱানক ভক্তি কৰে। এক শক্তি আছে বুলি চবেই জানে। কোনোবাই মন্দিৰত, কোনোবাই নামঘৰত, কোনোবাই কীৰ্তনৰ দ্বাৰা কৃষ্ণৰ নাম পাঠ কৰিছে, কোনোবাই পূজা কৰিছে, কিন্তু কাবাকটো বিচাৰিছে। যাক বিচাৰি আছে সেইজনেই হ'ল স্বয়ং জগতৰ ঈশ্বৰ সৰ্বশক্তিবান পৰম পিতা পৰমাত্মা শিৱ বাবা। কিন্তু এই জ্ঞানলৈ অহাৰ আগতে আমি তেওঁৰ যে মহিমা অপাৰ, তেওঁৰে সকলো যে ৰচনা, তেওঁৰে সকলো স্বৰূপ, তেওঁৰ গুণৰ স্বৰূপ যে গোটেই পৃথিৱীত ব্যপ্ত হৈ আছে, আমি সেই কথা বুজি পোৱা নাছিলোঁ। আৰু এই জ্ঞানটো এনেকুৱা এটা সুন্দৰ জ্ঞান য'ত মানুহৰ সম্পূৰ্ণৰূপে মনুষ্যত্ব জ্ঞান ঘূৰি আহে। এই জ্ঞান হ'ল আধ্যাত্মিক জ্ঞান। আধ্যাত্ম শব্দটোৰ অৰ্থতে হ'ল আমাৰ সকলোৰে বুদ্ধিবৃত্তি আছে, কিন্তু এই বুদ্ধিবৃত্তিৰ চেতন শক্তিটো আমাৰ ঘূৰি আহে। অৰ্থাৎ চেতনা শক্তিটো ঘূৰি আহে মানে আমাৰ সকলোৰে বুদ্ধি আছে, জ্ঞান আছে, মন আছে, কিন্তু আমি কেতিয়াও আমাৰ সেই মনক জাগৃত কৰি আমাৰ কেনেকুৱা শুদ্ধ জ্ঞান হ'ব লাগে, সকলোৰে প্ৰতি কেনেকুৱা ভাৱনা হ'ব লাগে, পৃথিৱীখনত আমি কিদৰে বিচৰণ কৰিব লাগে, এই জ্ঞানবিলাক আমালৈ নাহে। কিন্তু এই চেতনা শক্তিটো ঘূৰি আহে যেতিয়া আমি এই জ্ঞানত অৱতীৰ্ণ হওঁ। তেতিয়া আমাৰ মন বুদ্ধি সদায় এটাই ঠাইত নিব লাগে আমি, যে আমাৰ খুব মন বুদ্ধি শুদ্ধ হ'ব লাগে। আমাৰ যিবিলাক অৱগুণ তাক ত্যাগ কৰিব লাগে। আধ্যাত্মিক শব্দৰ অৰ্থটোৱে হ'ল মনৰ চেতনা শক্তি ঘূৰি অহা আৰু ব্যৱহাৰৰ প্ৰতি অতি চেতন শক্তি, মানে সজাগতা। ব্যৱহাৰৰ প্ৰতি সজাগতাটো আহি যায়, সকলোৰে প্ৰতি ৰেচপন্স ভাৱটো আহি যায়। এই পৃথিৱীৰ সকলো আত্মাই স্বয়ং ভগৱানৰ ৰচনা। সকলো আত্মাৰ প্ৰতি, সকলো জীৱৰ প্ৰতি আমাৰ এটা এনেকুৱা ভাৱনাৰ উদ্ভৱ হয় যে যাৰ দ্বাৰাই আমি সকলোকে সন্মান কৰিব লাগে, ৰেচপেক্ট কৰিব লাগে, কোনো আত্মাক আঘাত দিব নালাগে। মনৰ শুভ ভাৱনা সকলোৰে থাকিব লাগে। মনৰ পৰা সকলোবিলাক অৱগুণ দূৰ কৰিব লাগে। নিন্দা কৰা, হিংসা কৰা, অহংকাৰ কৰা, এই অৱগুণবিলাকক ত্যাগ কৰিব লাগে, খঙক ত্যাগ কৰিব লাগে। যেতিয়া আমি খং এৰি দিব পাৰোঁ তেতিয়া আমি শান্ত স্বৰূপ আত্মা হ'ব পাৰোঁ। বৰ সুন্দৰ। এইখিনিৰ মাজতে এটা মই বাইদেউক প্ৰশ্ন কৰিছোঁ যে প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী কেন্দ্ৰৰ এটা মূল অংগ হৈছে ধ্যান। ধ্যান কৰিলে আমি জানো যে মানুহৰ মন মগজু শীতল হয়। আৰু বাইদেউ কওকচোন ধ্যানৰ বিষয়ে। ধ্যান আৰু মানে এনেকুৱা এটা বস্তু, ধ্যান বুলি আচলতে ক'ব নোৱাৰি, এইটো যোগ বুলি ক'ব পাৰি। যোগ মানে যোগাযোগ। কাৰ লগত যোগাযোগ? স্বয়ং ভগৱান এক শক্তিৰ লগত আমাৰ যেতিয়া আত্মাৰ লগত পৰমাত্মাৰ যোগাযোগ হয়, কানেকশ্যন হয়, সেইটোৱে হ'ল যোগ। আৰু অনৰ্গলভাৱে যেতিয়া বহুত দিন কৰা আগৰ দিনৰ মানুহে তেওঁলোকক ধ্যান বুলি কৈছিলে। আমাৰ যুগটো এনেকুৱা এটা বস্তু, যোগৰ দ্বাৰা আমি এক নিৰিবিলি পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ, বায়ুমণ্ডল শোধন কৰিব পাৰোঁ। যেতিয়া একাগ্ৰ আৰু একাগ্ৰতাৰে আমি সৰ্বশক্তিবান পিতাৰ লগত
সম্বন্ধ স্থাপন কৰিবলৈ বহোঁ তেতিয়া আমাৰ ইমানেই সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু আমি অনুভৱ কৰোঁ, ইয়াত দেখা নাপালেও অনুভৱ কৰোঁ যে কিবা এক বিশেষ শক্তিয়ে আমাৰ আত্মাত এক কবচ দিছে, একদম আত্মাত এক শান্তিৰ ধাৰণা কৰি দিছে, যাৰ দ্বাৰা আমাৰ সদায় মনত শান্ত স্বৰূপ স্বভাৱৰ সৃষ্টি হয়, সকলোৰে প্ৰতি সন্মান জাগৃত হয় আৰু পৃথিৱীখনত তেনেকৈ থাকিব পাৰিলেই আমাৰ মনৰ লোভ মোহ কমি যায় আৰু শান্তি সকলোকে দিব পাৰি। সেয়াকে কয় অন্ধৰ লাঠি। অৰ্থাৎ এই জ্ঞান পোৱাৰ লগে লগে আমি অইন এজনকো এই জ্ঞানৰ দ্বাৰা উপকৃত কৰিব পাৰোঁ, কেনেকৈ শান্তিত পৃথিৱীখন জীয়াই থাকিব পাৰোঁ। সেই শান্তিটো পাবলৈ হ'লে আমি কোনোবা এজনৰ শক্তি পাবই লাগিব। সেইজনৰ শক্তিৰ লগত আমি যিটো উপায় লওঁ তেওঁৰ শক্তি ল'বলৈ, সেইটোৱে হ'ল যোগ। অৰ্থাৎ আমি তেওঁৰ লগত যোগাযোগ কৰিবই লাগিব, যি আমাক এনেকুৱা শক্তি প্ৰদান কৰিব পাৰে। এনেকুৱা হয় যে বৰ্তমান পৃথিৱীখন অভিযোগৰ পৃথিৱী বুলি ক'লেও মিছা নহয়। এতিয়া ঘৰখনতে দেখোঁ যে আমাৰ ল'ৰা ছোৱালীহঁতে, আমাৰ ভতিজাহঁতে, আমাৰ ভাগিনহঁতে বা স্কুল কলেজৰ যিখিনি ষ্টুডেণ্ট সদায় এটা নিগেটিভ কমেণ্ট, কাৰোবাৰ প্ৰতি নিগেটিভ কমেণ্ট বা নিজৰ যিটো বাধা, যিটো মানে প্ৰতিবন্ধক, সেইটোৰ বাবে আনক দোষাৰোপ কৰে। সেইটো সম্পৰ্কত আপুনি কি ক'ব? আচলতে সেইটোৱে আমি ক'লোৱে যে এই আধ্যাত্মিক জ্ঞানটো এনেকুৱা এটা বস্তু, আমাৰ জ্ঞানৰ তৃতীয় নেত্ৰ চকু খোল খুৱাই দিয়ে। অৰ্থাৎ আমি কাকোৱে বেয়া পাব নোৱাৰোঁ, কাৰো প্ৰতি বেয়া ভাৱনা ৰাখিবই নোৱাৰোঁ। এই যে মনত বেয়া ভাৱনা জাগৃত হৈছে বা এতিয়া কোনোবাই যদি কিবা এটা ক'বলৈ পটককৈ বেয়া পোৱা নাই, কাৰোবাক নিন্দা কৰিবলৈ বেয়া পোৱা নাই, কাৰোবাক গ্লানি কৰিবলৈ বেয়া পোৱা নাই, কাৰোবাক হিংসা কৰিবলৈ বেয়া পোৱা নাই, এই অৰ্থটোৱে কি বুজালে? অৰ্থাৎ তেওঁৰ চেতনা শক্তিটো আগৰ তুলনাত কমি গৈছে। আগৰ তুলনাত মানে সত্য, তেতা, দাপৰ, কলি, চাৰিটা যুগেৰে পৃথিৱীৰ নাটকখন সম্পূৰ্ণ হৈছে। আমি এই জ্ঞানত সোমাই পেলাই গম পাওঁ যে কলিত আমাৰ আত্মাৰ অৱগুণ বাঢ়ি যায় আৰু গুণ কমি যায়। জনম লওঁতে লওঁতে আমাৰ আত্মাত তেনেকুৱা কিছুমান অৱগুণ আহে, যাৰ কাৰণে কোনেও কাকো চিনি নোপোৱা হয়, বেয়া কাম কৰিবলৈ বেয়া পোৱা হয়। সেই বেয়া কাম যে কৰিছে, কিবা এটা যে ভুল কৰিছে, সেই আত্মাজনৰ গাতো দুখ নাই। কিয়? তেওঁ মানে যুগৰ প্ৰভাৱে তেওঁক বিস্তাৰ কৰিছে, বিশেষকৈ তেওঁ জ্ঞানত পবিত্ৰ হোৱা নাই। যদি এই গীতা জ্ঞান শুনিলেহেঁতেন, এই স্বয়ং ভগৱানৰ গুণেৰে যদি পৰিপুষ্ট হ'লহেঁতেন, তেতিয়াহ'লে তেওঁ সেই বেয়া কামবোৰ নকৰে। গতিকে তেওঁলোকে যি বেয়া কাম কৰিছে বা যি বেয়া কামত অভিযুক্ত হৈছে, সেই বেয়া কামৰ কাৰণে আমি সদায় কি কৰিব লাগে? আমি সদায় ভগৱানৰ পৰা শক্তি লৈ তেওঁলোকলৈ শুভ ভাৱনা পঠিয়াব লাগে। পাৰিলে এই জ্ঞানৰ প্ৰচাৰ কৰিব লাগে, যাতে তেওঁলোকে এই জ্ঞানত পবিত্ৰ হ'লে তেওঁলোকৰ সেই ভুল বিবেচনাবিলাক মনলৈ আহে আৰু পুনৰ ভুল কৰিবলৈ তেওঁলোকে অলপ হ'লেও ভয় কৰে। তেতিয়া আমাৰ সমাজখন কি হয়? শুদ্ধ হ'ব আৰু জাগৃত হ'ব। আচল কথা, গুণেই আমাৰ পৰিত্ৰাণৰ উপায়। আমি এতিয়া বহুতে বেমাৰ আজাৰ হ'লে পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰোঁ। আমাৰ কিবা বিপদ আহিলে পৰিত্ৰাণ লাগে, অৰ্থ সংকট হ'লে পৰিত্ৰাণ লাগে। কেনেকৈ পৰিত্ৰাণ পাম? এই পৰিত্ৰাণ যে সমস্যাৰ পৰা মুক্ত হোৱাৰ উপায়টোৱে হ'ল আমাৰ আত্মাত থকা গুণ। এই গুণৰ কাৰণে যে আমি সকলো সমস্যাৰ পৰা সমাধান পাব পাৰোঁ, সেই গুণটোৱে আমাৰ মনলৈ নাহে। নহাৰ কাৰণে আমি অন্য কিবা কামত প্ৰবৃত্ত হৈ নিজক বেয়া দেখুৱাওঁ, নিজে বেয়া কাম কৰোঁ। কিন্তু আমি যদি জানিলোহেঁতেন স্বয়ং ভগৱানৰ গুণেৰে বিভূষিত হ'লে আমাৰ সকলো সমস্যা দূৰ হয়, তেওঁৱে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে। আৰু তাৰ কাৰণে লাগিব আমাক বিশেষ আত্মাৰ গুণ। কিয়নো ভগৱানে নিজেই কৈছে তেওঁৰ 3টা গুণ: নিৰহংকাৰী, নিৰাকাৰী, নিৰ্বিকাৰী। আমাৰো বিকাৰ থাকিব নালাগিব, আমাৰ কোনো অহংকাৰ থাকিব নালাগিব। আমি এক বিশেষ শক্তিৰ লগত যোগাযোগ স্থাপন কৰিব লাগিব, যি শক্তিৰ দ্বাৰা আমাৰ বুদ্ধি খোল খাই যায় আৰু বুদ্ধিত আহি যায় দিব্য শক্তি। কেনেকৈ কৰিলে, কি কৰিলে আমি পৰিত্ৰাণ পাব পাৰোঁ? এয়াই হ'ল জীৱনৰ সকলো সমস্যাৰ পৰা উদ্ধাৰ হোৱা পৰিত্ৰাণৰ উপায়। এইখিনিতে আৰু এটা আপোনাক প্ৰশ্ন সুধিম যে এনেকুৱা হয় বিভিন্ন আজি ঋণাত্মক চিন্তাধাৰাৰ বতাহ বলিছে সমাজ জীৱনত। সেই ঋণাত্মক চিন্তাধাৰাৰ দ্বাৰা আমি কোনো মুক্ত নহয়। আজিৰ যুগত ঘৰে ঘৰে কিবা এটা অশান্তি, ঘৰে ঘৰে কিবা এটা বা সমাজ জীৱনতো দেখা যায় অশান্তিৰ কিছু বাতাবৰণ। এতিয়া এই যে ঋণাত্মক শক্তিটো নাশ কৰি এটা ভাল ভাইব্ৰেশ্যন, যোগাত্মক শক্তি সৃষ্টি কৰিবলৈ আমি মনৰ মাজত কেনেদৰে আলোচ কৰিব পাৰোঁ? এইটো এটা আচৰিত এটা কথা। এইটো হয় যে আমি যেতিয়া এই জ্ঞানত সোমাওঁ, এই জ্ঞানত সোমোৱা আত্মাসকলৰ কাৰণে
একো ঋণাত্মক নাথাকে, কাৰো বেয়া গুণ আমাৰ চকুত নপৰে। আমি জানো প্ৰত্যেক আত্মাই ভগৱানৰ সৃষ্টি, প্ৰত্যেক আত্মাতে ভাল গুণো থাকিব, বেয়া গুণো থাকিব। কিন্তু আমাৰ আত্মাই বেয়াজনৰ প্ৰতিও শুভ ভাৱনা দি তেওঁৰ বিশেষ গুণটো কি সেই গুণটোহে আমি চাব লাগে। বেয়াজনকো যদি ভাল ব্যৱহাৰ কৰা হয় তেতিয়া সেই মানুহজন আকৃষ্ট হয় ইজনৰ প্ৰতি, আৰু তেওঁ দিনক দিনে সেই বেয়া কৰ্মটো এৰিবলৈ চায়। আৰু কিয় তেওঁ মোক ইমান ভাল পায়, ভাল ব্যৱহাৰ কৰিছে, সেই মানুহজনৰ প্ৰতি তেওঁ আকৃষ্ট হয়। কিন্তু আমি বুজি নাচাওঁ, বেয়াক বেয়ালৈ ঠেলি দিওঁ। সেইকাৰণে আমাৰ সমাজত ঋণাত্মক কামবিলাক বেয়া হৈ গৈ আছে। কিন্তু এতিয়া আমিতো চিধাই যদি পোনে পোনে গৈ তেওঁক আপুনি এইবোৰ এৰক, ভাল কাম কৰক, কিয় আপুনি বেয়া হৈছে, এনেকৈ ক'লে কোনেও নামানে। কিন্তু বাবাই এটা কৈছে আমাক, স্বয়ং জগতৰ ঈশ্বৰ পৰমপিতা পৰমাত্মাৰ জ্ঞানৰ পৰা গম পাইছোঁ যে আমাৰ ভাইব্ৰেশ্যন যায়। আমি যদি কোনোবা মানুহ এজনক বেয়া দেখিছোঁ, তেওঁৰ প্ৰতি আমি নিস্বাৰ্থভাৱে সদায় যদি তেওঁলৈ শুভ ভাৱনা দি থাকোঁ, এওঁ শান্ত স্বৰূপ আত্মা হওক, এওঁ গুণাত্মক আত্মা হওক, এওঁ পবিত্ৰ আত্মা হওক, এওঁ অৱগুণবোৰ দূৰ হওক, কিন্তু তেতিয়া আমি দেখা পাম লাহে 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 ঘৰৰ আত্মা হ'লে কথা কৈছোঁ, সেই ঘৰত থকা আত্মাজনৰ আসুৰিক গুণবিলাক নাইকিয়া হৈ গৈছে আৰু দৈৱত্ব গুণে প্ৰৱেশ কৰিছে। কিয়? এজনৰ পৰা আনজনলৈ শুভ ভাৱনা সদায়ে যায়। সেইটো আমি এই জ্ঞানত আহি পবিত্ৰ হৈ গম পাইছোঁ, আৰু অনুভৱত গমো পাব পাৰি সঁচাকৈ পৰিৱৰ্তন হৈছেনে নাই। হয়, এতিয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও কৈছিলে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। গতিকে মানুহৰ নেতিবাচক কথাবোৰ আমি যদি নাচাওঁ, সেইবিলাকত যদি গুৰুত্ব নিদিওঁ, অৱগুণবিলাকত যদি আমি গুৰুত্ব নিদিওঁ, তেওঁৰ মাজত থকা ভালখিনি আলোচনা কৰি জাগৃত নহ'ব। আৰু ভাল গুণখিনি আমি সদায় আলোচনা কৰিব লাগে, তেতিয়াহ'লে আৰু তেওঁ আগবাঢ়ি যাব। এতিয়া যে সৃজনশীল মন আৰু ধ্যান ওতঃপ্ৰোতভাৱে জড়িত, আপুনি কমকৈ কওকচোন এই ক্ষেত্ৰত। মানে ধ্যানটো মই ক'লোৱে নহয়, একচিত্তে এক মনে কোনোবা এক বিশেষ শক্তিৰ লগত যোগাযোগ সম্বন্ধ স্থাপন কৰাটোৱে হ'ল ধ্যান। সেই সময়ত আমাৰ এনেকুৱা হ'ব লাগিব, বাহিৰা পৃথিৱীখনৰ চব চিন্তাৰ পৰা মই একেবাৰে সেই সময়ত মুক্ত, আৰু কোনো চিন্তাই মোক যাতে আকৰ্ষণ নকৰে। এনেকুৱা এক পৰিৱেশত যেতিয়া মই মোৰ জগতৰ ঈশ্বৰৰ লগত সম্বন্ধ স্থাপন কৰিম, তেতিয়া মোৰ বুদ্ধিত এক দিব্য শক্তি আহি যায়। সেই দিব্য শক্তিটোৱে হ'ল আমাৰ আটাইতকৈ ডাঙৰ পাৱাৰফুল শক্তি। সেই শক্তিৰ দ্বাৰা আমি তেনেকুৱা এজন আত্মাক পৰিৱৰ্তন কৰিব পাৰোঁ। কিন্তু আমি এনেকুৱা নহয় যে সেই শক্তি আমাৰ। আমি কোনোবা এজনৰ পৰা শক্তি লৈছোঁ, যাক গোটেই পৃথিৱীতেই যাক অনবতে ঈশ্বৰ, ভগৱান, আল্লাহ, গড, এক ওংকাৰ চাহেব বুলি মানি আছে, তেওঁৱেই নিৰাকাৰ সৰ্বশক্তিবান, তেওঁৰ মহিমা অপাৰ। যিমানেই ঋণাত্মক নহওক, সমাজ যিমানেই অশুদ্ধ হওক, যদি আমাৰ মনৰ ভাৱনা নিশ্চিত হয় যে মই এই কামটো ভাল কৰিব পাৰিম, শুদ্ধ সংকল্পই শুদ্ধ সিদ্ধান্ত। আমি যদি ভাল সংকল্প লওঁ, আমিতো সকলোকে নোৱাৰোঁ, নিৰ্দিষ্ট কোনোবা এজন ব্যক্তি, কোনোবা এজন ল'ৰাক আমি যদি ভাল কৰিবলৈ চাওঁ, তেতিয়া আমাৰ দ্বাৰা কিয় নহ'ব, যদি যাৰ লগত স্বয়ং জগতৰ ঈশ্বৰৰ শক্তি থাকে। তাৰ কাৰণে কিন্তু যিকোনো এটা অৱগুণটো মানুহৰ গাত থাকিবই, কিন্তু ডাঙৰ আটাইতকৈ অৱগুণটোৱে হ'ল খং। খঙক বাদ দিলেহে আমি যিকোনো কামত প্ৰবিষ্ট হ'ব পাৰোঁ। খং থাকিলে মোৰেই খং উঠিব, 2-3 বাৰ একেটা কথাকে কৈছে, 10 বাৰ কৈছে, তেতিয়া যদি আমাৰো খং উঠি আহে, তেতিয়া আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এই জ্ঞানত কৈছে তুমি একেবাৰে কাম শান্ত হৈ যোৱা, কাৰণ খঙতেই 3খন খিৰিকী খোল খাই বুলি কৈছে। যে খং উঠাৰ লগে লগে প্ৰথম মনলৈ ভাৱনাটো আহিব, মনলৈ অহাৰ লগে লগে আমাৰ বাচ্য বেয়া হ'ব, বাচ্য হোৱাৰ লগে লগে মই কৰ্মটো বেয়া হ'ব, কৰ্মটো কৰিছোঁ মই খঙত কৰিছোঁ। এই 3খন দৰ্জা বন্ধ কৰিব নোৱাৰিলে, এই 3খন খিৰিকী বন্ধ কৰিব নোৱাৰিলে আমি কোনোবা এজনক পৰিৱৰ্তন কৰিব পাৰিম, সেইটো কেতিয়াও হ'বই নোৱাৰে। নিজকেই যদি খঙৰ পৰা পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আৰু লোকক কি শান্ত স্বৰূপ কৰিম বা কি শান্ত ভাইব্ৰেশ্যন দিম। গতিকে সকলোবিলাক এজনৰ ওপৰতেই পৰিত্ৰাণ পোৱাৰ উপায় তেওঁৱে হ'ল এক শক্তি, যাক আমি অনুভৱত ল'ব লাগে, যাৰ শক্তি অনুভৱত লৈ আমি সকলোকে প্ৰচাৰ কৰিব লাগে। সেয়ে হ'ল জগতৰ ঈশ্বৰ, সৰ্বশক্তিবান পৰমপিতা পৰমাত্মা শিৱ বাবা জগতৰ ঈশ্বৰ। তেওঁৰেই সকলো গৰিমা গুণ এই ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত দিনে ৰাতিয়ে, ৰাতিপুৱা গধূলি মুৰুলী বুলি গীতাৰ নামত গীতা জ্ঞান ৰূপে চলি আছে। ওম শান্তি। এতিয়া আমি খং বাদ দিবলৈ হ'লে এটা কথাত গুৰুত্ব দিব লাগিব যে আমি নিৰহংকাৰী হ'ব লাগিব। এই নিৰহংকাৰী হ'ব লাগিব, আৰু স্নেহ ভাৱ, সকলোৰে প্ৰতি আমাৰ স্নেহী ভাৱ থাকিব লাগিব, স্নেহ ভাৱ থাকিব লাগিব।
এইখিনিতে আমি আপোনালোকক চিনাকি দিওঁতে কৈছিলোঁ যে বি.কে. ৰাজশ্ৰী শইকীয়া বাইদেউ এগৰাকী গীতিকাৰ, বহুত গীত লিখিছে তেখেতে, সুৰ দিছে, আমিও পৰিৱেশন কৰিছোঁ। বাইদেউৰ কণ্ঠৰ স্বৰচিত এটি গীতৰ কলি এতিয়া আমি শুনিম। অকণমানেই গাম এতিয়া। স্বয়ং মই ভগৱানৰ সন্তান, অনমতে মোৰ আত্মাত পৰম পিতাৰ কথাই, সেইকাৰণে মই তেওঁৰ গুণেই গাম। আৰু আজি অলপহে গাম, গোটেই গীতটো হয়তো নাহিবও পাৰে মনলৈ, নিজেই ৰচিত, তথাপিতো মই অলপ দুষাৰমান গাইছোঁ। ভগৱান তোমাৰে নাম, ভগৱান তোমাৰে নাম, নিহংকাৰী নিৰাকাৰী সৰ্বশক্তিমান, ভগৱান তোমাৰে নাম, ভগৱান তোমাৰে নাম। তুমি আমাৰ আত্মাৰ পিতা, তুমি পৰম পিতা, জগতৰে সৰ্বশক্তি, তুমি আমাৰ পিতা, ভগৱান তোমাৰে নাম, ভগৱান তোমাৰে নাম। ব্ৰহ্মা বিষ্ণু শংকৰৰো তুমি ৰচয়িতা, 33 কোটি দেৱতাৰো তুমিয়ে ৰচনা, ভগৱান তোমাৰে নাম, ভগৱান তোমাৰে নাম। বৰ সুন্দৰ গীত। গীতটি বহুতাইত পৰিৱেশন কৰা হৈছিলে, আমিও তাত অংশগ্ৰহণ কৰাৰ সৌভাগ্য মিলিছিলে। এয়া যি পৰম পিতাৰ শক্তি, সেই শক্তিৰে বি.কে. ৰাজশ্ৰী শইকীয়াই হয়তো ৰচনা কৰি গৈছে বহু সুন্দৰ জ্ঞান। আৰু এইখিনিতে বাইদেউ খুব সৰুকৈ বৰ্তমান সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান সমাজত এটাই ক'ব লাগিব যে মই ক'লোৱে, মই এখন কিতাপ লিখি আছিলোঁ পৰিত্ৰাণ। পৰিত্ৰাণখন আধা হৈছে। পৰিত্ৰাণৰ অৰ্থটোৱে হ'ল মানে সমস্যাৰ পৰা মুক্তি হোৱাৰ উপায়। কিন্তু আমি ইমান গুৰুত্বপূৰ্ণভাৱে আগতে লোৱা নাছিলোঁ যে সমস্যাবিলাকৰ পৰা ওলোৱাৰ বাট এটাই, সেয়াই হ'ল জগতৰ ঈশ্বৰ সৰ্বশক্তিবানৰ লগত সম্বন্ধ স্থাপন কৰা। আমাৰ বুদ্ধি বিবেক অনেক আছে। আমিতো এতিয়া কওঁ, চাইণ্টিষ্ট এজনে কোনোবা এটা বস্তু আৱিষ্কাৰ কৰিলে সত্য প্ৰমাণ কৰি দেখুৱায়, আৰু আমি সকলোৱে কি কৰোঁ, সেই বস্তুটোৰ ওপৰত আকৰ্ষণ হয়। পৃথিৱীয়ে সকলো চৰকাৰে তাক মানে নিজৰ মানে আগবঢ়াই লৈ গুচি যায়, আৰু সকলোৱে গ্ৰহণযোগ্য হ'লে তাৰ নামো হয়। ঠিক সেইদৰে চায়েন্সতকৈও চাইলেঞ্চৰ পাৱাৰ অকণমান বেছি বুলি কৈছে। চাইণ্টিষ্টেও বুদ্ধি বিবেকৰ দ্বাৰাই কাম কৰে, চাইলেঞ্চতো বুদ্ধি বিবেক জাগৃত হয়। গতিকে আমি চাইলেঞ্চ মানে অৰ্থাৎ মন মানা ভৱৰ দ্বাৰা ভগৱানৰ পৰা শক্তি আহৰণ কৰি আমাৰ বুদ্ধি বিবেক অতি ক্লিন আৰু সুন্দৰ কৰিব পাৰোঁ। সেয়ে হ'ল শান্ত স্বভাৱৰ আত্মা আৰু পৰিত্ৰাণ পোৱাৰ উপায়। পৰিত্ৰাণ পাবলৈ আমি ক'তো বিচাৰি ফুৰিব নালাগে। পৰিত্ৰাণ পাবলৈ হ'লে সদায় নিজক নিজে প্ৰস্তুত কৰিব লাগিব, গুণী জ্ঞানী আত্মা হ'ব লাগিব। যেতিয়া গুণী জ্ঞানী আত্মা হ'ম, তেতিয়া আমি কাৰ্যক্ষম হ'ব পাৰোঁ। যি কামেই কৰিম সি সদায় চাইণ্টিষ্টৰ দৰে আগবাঢ়ি যোৱা কাম হ'ব। সেই কামত কেতিয়াও বেমেজালি নাথাকে। স্বয়ং ভগৱান যাৰ সহায় হ'ব। ওম শান্তি। ধন্যবাদ। আজিৰ এই সাক্ষাৎকাৰৰ যোগেদি আপোনালোকে হয়তো বহু কথাই অনুভৱ কৰিব, নিজৰ জীৱনো সুশৃংখলিতভাৱে আগবঢ়াই নিয়াত সকাহ পাব। ইয়াৰ পৰিত্ৰাণৰ উপায়বিলাক আমি লাহে লাহে আকৌ কৈ যাম। আমি ষ্টুডিঅ' মজিয়ালৈ বি.কে. ৰাজশ্ৰী শইকীয়া বাইদেউক আনিয়ে থাকিম, আৰু আমাৰ এই উদ্যোগৰ মূল হোতা হৈছে বি.কে. ৰাজশ্ৰী শইকীয়া। ধন্যবাদ বাইদেউ। ধন্যবাদ, আপোনাকো ধন্যবাদ। আজিলৈ আমি সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছোঁ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। পৰম পিতাই সদায় মংগলে ৰাখক। ওম শান্তি। ওম শান্তি। আৰু সকলোৰে প্ৰতি সমভাৱনা শুভ ভাৱনা আগবঢ়ালোঁ। জয় শ্ৰী। ধন্যবাদ। ওম শান্তি।